একেখন মঞ্চত কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু এজেপিৰ লুৰিণজ্যোতি গগৈ। গুৱাহাটীত গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বাইক ৰেলী। গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰ চলালে দুই গগৈয়ে। অংশগ্ৰহণ কৰিলে ধূপধৰাৰ পৰা দুধনৈলৈ ওলোৱা বিশাল বাইক ৰেলীত। তাৰ পিছতেই নিৰ্বাচনী সভাত ভাষণ ৰাখি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীগৰাকীৰ হৈ ভোট বিচাৰিলে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। নিজৰ পৰিয়ালৰ সকলো ভোট আপোনালোকে ফাইনেল কৰিব লাগিব আজি ৰাতিটোৰ ভিতৰত, আৰু এক সপ্তাহৰ ভিতৰত আপোনালোকৰ নিজৰ বংশ পৰিয়াল মিতিৰ কুটুম যিমান চাহ চিনাকি আছে, যিমান বন্ধু আছে, তেওঁলোকৰ ভোট আপোনালোকে চূড়ান্ত কৰিব লাগিব। আৰু লাষ্ট 3টা দিনত আপোনালোকে বুজাই দিব লাগিব যে দুধনৈত, গোৱালপাৰাত আৰু গুৱাহাটীত ৰাইজৰ জনতাৰ সুনামি ধুমুহা আৰম্ভ হৈ গৈছে। যি সুনামি আৰু ধুমুহাত বিজেপি তত নাপাব, টচ নচ হৈ পদুম ইয়াৰ পৰা ভৰি যাব। এখন বিজেপি চৰকাৰ মিছা প্ৰতিশ্ৰুতি দি আছে, প্ৰলোভন দি আছে। প্ৰথমতে প্ৰলোভন দিলে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি ক'লে 15 লাখ টকা আপোনাক যদি লাগে পদুম ফুলক ভোট দিয়ক। অসমৰ মহিলাবোৰে ভাবিলে 15 বছৰ কংগ্ৰেছৰ চৰকাৰ পালো, কেতিয়াও 15 লাখ টকা দিয়া নাই। এতিয়া মোদী ডাঙৰীয়া আহি 15 লাখ টকা কৈছে, এবাৰ পদুম ফুলকে ভোট দিওঁ। 10 বছৰ হৈ গ'ল, কোনবা 15 লাখ টকা পাইছে? 2024 লোকসভা নিৰ্বাচন সাম্প্ৰদায়িক ৰাজনীতিক বিনাশ কৰাৰ বাবে ক'লে লুৰিণজ্যোতি গগৈয়ে। এই নিৰ্বাচন জনতাৰ অধিকাৰ অক্ষুণ্ণ ৰখাৰ বাবে ক'লে গৌৰৱ গগৈয়ে। এই বিজেপি দলটো অতি সাম্প্ৰদায়িক দল, মিছা কথা কোৱা দল, ঠগ প্ৰবঞ্চনা কৰা দল, অসমৰ মানুহক কাহ জাপি দি জাতিটোক আটাইতকৈ অন্যায় কৰি জাতীয় জীৱনৰ কাৰণে আটাইতকৈ অক্ষমনীয় অপৰাধ কৰা এটা দল। গতিকে এই দলটোক আমি সকলোৱে সন্মিলিতভাৱে উত্তৰ দিব লাগিব। এইবাৰ আপোনালোকক সিদ্ধান্ত ল'ব লাগিব যে ভাৰতৰ গণতন্ত্ৰ থাকিব নে নাথাকিব। এইবাৰ আপোনালোকক সিদ্ধান্ত ল'ব লাগিব যে আপোনালোকৰ বাক স্বাধীনতা থাকিব নে নাথাকে। এইবাৰ আপোনালোকক সিদ্ধান্ত ল'ব লাগিব যে সংবিধানৰ ভিতৰত যে বিভিন্ন জনগোষ্ঠী জনজাতি যি অধিকাৰ পায়, যি সুৰক্ষা পায়, সেই অধিকাৰবোৰ আইনবোৰ থাকিব নে নাথাকে। বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ হ'লে কি কৰিব এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে? কি গেৰাণ্টি পূৰণ কৰিব গৌৰৱ গগৈয়ে? ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ আছে, আমি আমাৰ ৰাভা আসন যি সাহিত্য আকিলা পৰিষদ আছে, আজিও 6 শিডিউল হোৱা নাই। আমাৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী ডাঙৰীয়া হ'লে মই কথা দিছো, লুৰিণ গগৈয়ে কথা দিছে, মোক যদি সাংসদ কৰি পঠায় এই ৰাভা আসন সাহিত্য আকিলা পৰিষদ 6 শিডিউলৰ অন্তৰ্গত হ'ব লাগে। ৰাইজৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত যদি সাংসদ হোৱাৰ সুযোগ পাওঁ, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লে এই দায়িত্বটো মোৰ থাকিব যে BTR 6 শিডিউল এৰিয়া হয়, কিন্তু 6 শিডিউলৰ সম্পূৰ্ণ অধিকাৰ আজিও পোৱা নাই। মোৰ দায়িত্ব থাকিব যে BTR 6 শিডিউলৰ সম্পূৰ্ণ ক্ষমতা অধিকাৰ যাতে বড়ো ৰাইজে পায়। বিজেপিক সোধে লখপতি বাইদেউ কেতিয়া হ'ম, তেতিয়া বিজেপি কৰ্মীখিনিয়ে কয় ওপৰৰ পৰা ছেটেলাইটে আপোনাৰ লোকেশ্যন GPS-টো পোৱা নাই, ঘৰৰ লোকেশ্যনটো পোৱা নাই। কিমান বাৰ অসমৰ মহিলাক দৌৰাই আছে। আমাৰ চৰকাৰ আহিলে আমাৰ অসমৰ আশা কৰ্মী, অংগনবাড়ী কৰ্মীসকলৰ দৰমহা আমি বৃদ্ধি কৰিম। এয়া হৈছে কংগ্ৰেছ দলৰ গেৰেণ্টি। আমি কথা দিছো যে বিজেপি চৰকাৰ মাত্ৰ ভুৱা লখপতি বাইদেউৰ ফৰ্ম বিলাইছে। আমাৰ যেতিয়া চৰকাৰ আহিব, অসমৰ দুখীয়া মহিলাবোৰে প্ৰথম বছৰ প্ৰায় সকলোৱে একে সময়ত
তেওঁলোকে প্ৰত্যেক বছৰ 1 লাখ টকাকে পাব। মূল্যবৃদ্ধি, কাহ, NRC, নিবনুৱা আদি একাধিক সমস্যা উল্লেখ কৰি ৰাইজক সম্বোধন ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইন আৰু বিশিষ্ট চিকিৎসক নৱনীল বৰুৱাৰ। পশ্চিম গোৱালপাৰা আৰু দুধনৈত অনুষ্ঠিত দুখনকৈ বিশাল নিৰ্বাচনী সভাত ভাষণ ৰাখি গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে ক'লে, কিয় ভোট দিব নালাগে বিজেপিক। আজি মোৰ ফিজ মই বঢ়োৱা নাই, আজি বহু বছৰে মই মোৰ ফিজ বঢ়োৱা নাই, কিন্তু দৰবৰ দাম আজি বহু বছৰত ইমান গুণ বৃদ্ধি হ'ল যে মোৰ এতিয়া কলম কপি যায়। মই যেতিয়া লিখিবলৈ লওঁ এটা প্ৰেছক্ৰিপশ্যন, মই ভাবোঁ এই মানুহজনে কিনিবলৈ পাৰিবনে। পাকঘৰত প্ৰতিগৰাকী মহিলাই যেতিয়া টেমাবোৰ চাই, সব টেমাবোৰ খালী খালী অৱস্থাত আছে। অত্যাৱশ্যকীয় সামগ্ৰী, পাকঘৰৰ সামগ্ৰীৰ দাম ইমান আকাশলংঘী হৈছে। প্ৰতিগৰাকী মহিলাই আজি স্কুলৰ পৰা ল'ৰা ছোৱালীকেইটা আহিলে ভালকৈ এটা খানা খুৱাবৰ কাৰণে টেমাটো এবাৰ চাই আৰু এবাৰ ল'ৰা ছোৱালীৰ মুখলৈ চাই। দুখ লগা কথা। লগতে ক'লে, 10 বছৰ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে চালো, আমি কি পালো? আমাক 2 কোটি চাকৰি দিম বুলি কৈছিলে, আজি 30 লাখ চাকৰি খালী হৈ আছে, চাকৰি যুৱ প্ৰজন্মৰ হাতত নাই। 15 লাখকৈ টকা দিম বুলি কোৱা এই জুমলাবাদী চৰকাৰখনক আকৌ আপোনালোকে বিচাৰিছে যদি সিদ্ধান্ত ৰাইজৰ। এনেদৰেই গুৱাহাটী লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ ষ্টাৰ কেম্পেইনাৰৰ উপস্থিতিত হাজাৰ হাজাৰ সমৰ্থক গোটাই মীৰা বৰঠাকুৰে শক্তি প্ৰদৰ্শন অব্যাহত ৰাখিছে। ভিডিঅ' জাৰ্নেলিষ্ট উপমন্যু ৰাভাৰ সহযোগত অনুপজ্যোতি নাথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।